আমাৰ ডিমৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আৰু আমাৰ যি অসম চৰকাৰৰ মীন বিভাগ তেওঁলোকৰ সহযোগত আমাৰ এই বমানী ঐতিহ্যমণ্ডিত বমানী বিলত মাছৰ পোনা তেওঁলোকে এৰি দিছে আৰু এয়া সুন্দৰ এক প্ৰচেষ্টা। এই বিলখন যিহেতু বৰ্তমান একেবাৰে অৱস্থা বেয়া হৈ গৈছে, মাছৰ প্ৰজনন নহয়, মাছৰ উৎপাদন নহয়, আৰু এনে অৱস্থাত বিলখনত তেওঁলোকে যি উদ্যোগ লৈ মাছৰ পোনা এৰিছে আমি সঁচাকৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু নাহৰগুৰি আঞ্চলিক মীন উন্নয়ন সমিতিয়ে তেওঁলোকক ভৱিষ্যতে যাতে তেওঁলোকে এনেদৰে আমি বমানী বিলখনৰ উন্নয়নৰ কাৰণে তেওঁলোকে সহযোগ কৰে আৰু তেওঁলোকে আজি কথা দিছেই বিলখন খনন বা বিলখন পৰিষ্কাৰ বিলখন উন্নয়নৰ কাৰণে তেওঁলোকে 15 দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে আগবাঢ়িব বুলি কৈছে। আৰু আমি নাহৰগুৰি আঞ্চলিক মীন উন্নয়ন সমিতিয়ে তেওঁলোকক 100% আমি বিলকেইখন উন্নয়নৰ কাৰণে আমি তেওঁলোকক সহযোগ জনাম। আৰু আমি পুনৰবাৰ আমাৰ যি স্থানীয় ডাইনামিক বিধায়ক তপন দাস ডাঙৰীয়াক আমি এই প্ৰচেষ্টা কৰাৰ কাৰণে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মধ্যযুগৰ পৰা চলি থকা আমাৰ ডিমৰীয়া অঞ্চলৰ এই বমানী বিলত আমি মীন বিভাগৰ উদ্যোগত আমি ইয়াতে প্ৰায় 5000 পোনা এৰি দিলোঁ। আৰু আমি ডিমৰীয়া অঞ্চলত যিসমূহ বিল আছে, খাল আছে, সেইসমূহত আমি চৰকাৰে যি ধৰণে মীন পালনৰ কাৰণে ব্যৱস্থা কৰি আছে, সেই তেনেকুৱা ধৰণৰ মীন পালন যাতে খুব সুন্দৰকৈ কৰিব পাৰে, মীন পালকসকলে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰে কিছু পৰিকল্পনা কৰা হৈছে। আজি ইয়াতে আমি শুভাৰম্ভ কৰিছোঁ আৰু পৰ্যায়ক্ৰমে প্ৰত্যেকখন বিলতে আমাৰ ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক বিলতে এয়া মাছৰ পোনা আমাৰ এৰি দিয়াৰ কাৰ্যসূচী এইটো চলি থাকিব, ধাৰাবাহিকভাৱে চলি থাকিব। আজি এইটো জাষ্ট শুভাৰম্ভ আৰু আমি নিশ্চিত ডিমৰীয়া অঞ্চলৰ পৰা মৎস্য পালন আমি খুব সুন্দৰকৈ কৰিব পাৰিম, ৰাইজ অৰ্থনৈতিকভাৱে উপকৃত হ'ব। আৰু মধ্যযুগীয় যিসমূহ বিল আছে, খাল বিল যিসমূহ আছে, সেইসমূহ আমি সংৰক্ষণ কৰিবই লাগিব। এই সংৰক্ষণ কৰোঁতে যিসমূহ বাধা আছে সেই বাধাসমূহ আমি আঁতৰামেই। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে কৈছে যে সকলো বিল খালকে আৰম্ভ কৰি সকলো পৰিৱেশ সুন্দৰকৈ ৰাখিবৰ বাবে ডিমৰীয়া অঞ্চলত এক প্ৰাকৃতিক সৌন্দৰ্য যি ধৰণে আছে সকলোখিনি সংৰক্ষিত ৰাখি এটা খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰাৰ এটা পৰিকল্পনা আছে। ধন্যবাদ। ইয়াতে আজি বিভিন্ন পোনা এৰা গ'ল, আমাৰ ৰৌ মাছৰো গ'ল, গ্ৰাছ কাপ গ'ল আৰু বিভিন্ন ধৰণৰ বাহু ভকুৱাও আছে, ইয়াতে এৰি দিয়া গ'ল। আৰু এইটো জাষ্ট শুভাৰম্ভ। আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে প্ৰত্যেকখন হেৰিত আমাৰ এই মাছৰ পোনাটো এৰি দি থাকিব। ধন্যবাদ। হয়, আমি আজি কামৰূপ আমাৰ জিলা মীন উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা আমাৰ ইয়াতে বমন বিলত আমাৰ সন্মানীয় আমাৰ ইয়াৰে মানে MLA ছাৰ ডক্টৰ তপন দাস ছাৰৰ মানে উদ্যোগত আমি ইয়াতে আজি বমন বিলত আৰু মাছৰ পোনাৰ মানে যিটো ৰিলিজ এৰি দিয়াৰ আমি এটা প্ৰগ্ৰেম লৈছোঁ। যিহেতু এতিয়া আমাৰ এনেকুৱা হৈছে যে এতিয়া বৰ্তমান আমি আমাৰ যিবিলাক মাছৰ প্ৰজাতিবিলাক দিনক দিনে কমি গৈ আছে। আমি মানে বিল বা তেনেকুৱা যিটো প্ৰাকৃতিক জলাশয় আছে তাত আমি মানে মাছৰ পোনাটো আমি মানে ৰিলিজ কৰি কমকৈ দিওঁ, কিন্তু আমাৰ যিটো আমাৰ পাব্লিকখিনি মাৰি বেছি গৈ আছে আৰু কিছুমান অসাধু লোকে বিভিন্ন প্ৰচেছত মাছখিনি ধ্বংস কৰি আছে। যেনেকৈ এতিয়া আমাৰ ব্ৰিডিং ছিজন, আমাৰ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ আমাৰ মাছ মৰা বন্ধ, কিন্তু এইখিনিত আমাৰ মাছে ডিম দিয়ে আৰু তেনেকুৱা মতা মাছবিলাকে স্পাৰ্ম দি আমাৰ ডিমখিনি ফাৰ্টিলাইজ হৈ আমাৰ মাছৰ পোনা উৎপাদন হয় এই সময়খিনিতে 1 এপ্ৰিলৰ পৰা 15 জুলাই। গতিকে এইখিনি সময়ত যদি আমি মাছখিনি মাৰি ধ্বংস কৰোঁ তেতিয়া আমাৰ মাছৰ উৎপাদন টোটেলি কমি যায়। আমি সেই উদ্দেশ্যে আমি গোটেই জিলাত বা গোটেই অসমতে আজি মীন পালন এটা যিটো আমাৰ আছাম ফিচাৰী এক্ট আছে তাৰ ওপৰত আমি বিভিন্ন প্ৰথা আমি জাল ধৰি আছোঁ। আমি চন্দ্ৰপুৰত সেইদিনা গৈ 13খন জাল ধৰিলোঁ। তেনেকুৱা বিভিন্ন ঠাইত আমি এটা প্ৰচেছ কৰি আছোঁ যেন আমি মাছখিনিৰ আগতে আমি চাওঁ, যদি আমি আজি 90 বা 80 যিটো দশক আছিল সেই তেনেকুৱা সময়ত আমাৰ এভেইলেবল মাছ আছিল। গাঁৱৰ মানুহে মাছ খাব খাইও ওচৰৰ মানুহক ভগাই দিছিল, কিন্তু এতিয়া তেনেকুৱা নাই। এতিয়া মাছৰ প্ৰডাকশ্যন দিনে দিনে কমি গৈ আছে, বজাৰত মাছৰ বহুত মূল্য হৈ গৈছে। এতিয়া শিঙৰা মাছ কিনিবলৈ গ'লে 1100 বা 1200 টকা প্ৰতি কিলো শিঙৰা দাম, মাগুৰো তেনেকুৱা 1200 1300। আমাৰ অৱশ্যে ৰৌ বাহু বিৰিকাৰ এইখিনি অলপ আমাৰ এটা 300 400 দাম মূল্য আছে। গতিকে আমাৰ মেইন উদ্দেশ্য হৈ গৈছে আমি মাছৰ মানে যিটো প্ৰাকৃতিক জলাশয় তাত মাছৰ পোনাখিনি আমি যেনে তেনে মানে ৰিলিজ কৰিব লাগিব, এৰি দিব লাগিব। আমি মাছখিনি জীয়াব লাগিব, তেতিয়াহে আমাৰ মাছৰ উৎপাদনটো হ'ব। সেই উদ্দেশ্য আগত ৰাখি আজি আমি আমাৰ ইয়াৰ সন্মানীয় বিধায়ক মহোদয়ৰ উদ্যোগত আমি আজি ইয়াতে বমন বিলত আমি মাছৰ পোনা এৰি দিয়াৰ এটা প্ৰচেছ লৈছোঁ। আমি ৰৌ বাহু মিৰিকা গ্ৰাছ কাপ চিলভাৰ কাপ আমি প্ৰায় 6 প্ৰজাতিৰ মাছ মিলিছোঁ, 5000 মাছৰ পোনা মিলিছোঁ। গতিকে এইখিনি বস্তু আমি উন্নত প্ৰজাতিৰ মাছৰ পোনা মিলিছোঁ। এইখিনি ডাঙৰ হ'লে আমি গোটেই ৰাইজখিনি উপকৃত হ'ব। এই বুলি নহয়, এতিয়া আমি কি হৈছে আমি জাষ্ট এতিয়া আজি উদগনি দিছোঁ যে যদি আমি সকলো ৰাইজে যেনেকুৱা আমাৰ ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ আছে, ছ'চিয়েল ৱৰ্কাৰ আছে বা তেনেকৈ NGO আছে, সকলো ৰাইজে যদি মিলি আমাৰ বিল খাল নদীবিলাকত যদি মাছৰ পোনা এৰি দিয়ে মাছ আমাৰ উভৈনদী হ'ব। আগৰ আমাৰ 80 90 চনৰ দশকৰ দিন আমাৰ ঘূৰি আহিব।